মোৰ সন্তানে যেতিয়া অবাতে যাব মাতৃৰ আদৰ্শ বিসৰ্জন দি নিজৰ ব্যক্তি স্বাৰ্থ ক্ষমতাৰ লালসাই যাৰ প্ৰধান কথা হ'ব মাতৃৰ সংকটত পৰিলেও মাতৃৰ ৰক্ষা কৰিবৰ কাৰণে সহায় কৰিবলৈ যি আগবাঢ়ি নাহে মনে মনে থাকে নিমাতী কন্যা হৈ থাকে মৌন শুনোৱাল হৈ থাকে তেওঁৰ বিৰুদ্ধে তেওঁ জাতীয় জীৱনক কৰা অন্যায়ৰ বিৰুদ্ধে মই যুঁজ দিব পৰাটো পৰম সৌভাগ্য বুলি মই অনুভৱ কৰিছোঁ দুৰ্যোধনৰ যি অন্যায় যুদ্ধ দুৰ্যোধনৰ বিৰুদ্ধে দুৰ্যোধনক পৰাভূত কৰিবলৈ হ'লে অৰ্জুনে গান্ধীক লৈ যুদ্ধ কৰিবই লাগিব এইটো এটা জাতীয় দায়িত্ব এইটো এটা গণতান্ত্ৰিক দায়িত্ব এই দায়িত্ব পালন কৰিবৰ কাৰণে মই বদ্ধ মানচিত্ৰত এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি বিভিন্ন দৃষ্টিকোণৰ পৰা বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত থকা প্ৰাকৃতিক সম্পদ এই সম্পদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বিভিন্ন উদ্যোগ এইবোৰৰ এটা অপৰিসীম গুৰুত্ব আছে আৰু সেইকাৰণে ডিব্ৰুগড় লোকসভা সমষ্টি এটা অতি সন্মানীয় সমষ্টি আৰু এই সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে মোক যি গুৰু দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক মই নতশিৰে প্ৰণিপাত জনাইছোঁ আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় নেতা কৰ্মকৰ্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছে যাতে মই দিল্লীলৈ গৈ ডিব্ৰুগড় লোকসভাৰ মানুহৰ কণ্ঠ হ'ব পাৰোঁ তেওঁলোকৰ যিবোৰ মূল বিষয় মূল সমস্যা অতদিনে যিবোৰ বিষয় সমাধান হোৱা নাই সেইবোৰক আমি মাত মাতিব পাৰোঁ মূল বিষয় এটাটো বিষয় সকলোৱে জানে যিটো সৰ্বসন্মত কাখন জাপি দিয়াৰ ফলত অসমৰ প্ৰতি প্ৰচণ্ড অন্যায় কৰা হৈছে এইখনৰ সম্পৰ্কত ইতিমধ্যে আমি দিল্লীতো ইণ্ডিয়া এলায়েন্সৰ লগত থকা জড়িত থকা সকলোকে আমি এখন মেমৰেণ্ডাম আমি অৰ্পণ কৈছোঁ যে এইটো অসমৰ কাৰণে প্ৰায়ৰিটি বেচিছত ল'ব লাগে এইটো মূল বিষয় এই আমাৰ অসমত মানে ৰাজ্য চৰকাৰত এই কথাটো গোটেইটো বাৰণ কৰিব পৰা ব্যৱস্থা হ'ব লাগিব ভৱিষ্যতৰ দিনত ইণ্ডিয়া এলায়েন্সৰ যদি অসমত চৰকাৰ হয় নতুবা ৰাষ্ট্ৰীয় স্তৰত সম্পূৰ্ণ স্ক্ৰেপ কৰিবৰ কাৰণে এই আইনখন সম্পূৰ্ণ নাটছাট কৰিবৰ কাৰণে তাৰ কাৰণে এটা প্ৰক্ৰিয়া আছে 2/3 মেজৰিটি লাগে সেই প্ৰক্ৰিয়াৰে আগবাঢ়ি যাবৰ কাৰণে আমি অতি শক্তিশালী ৰূপত দাবী উত্থাপন কৰিছোঁ তাৰ লগে লগে মূল বিষয় সংসদৰ মজিয়াত কোৱা বিষয়বোৰ আৰু বিধানসভাৰ মজিয়াত কোৱা বিষয়বোৰ যিহেতু বেলেগ সংসদৰ মজিয়াত কোৱা বিষয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আছে যিটো বহুত দিন পেলাই ৰাখিছে বিজেপিয়ে আভুৱা বাঢ়িলে সকলোকে ঠগিলে তাৰ লগে লগে চাহ বাগিচা চাহ শিল্পটোৰ মূল যিবোৰ সমস্যা চাহ শ্ৰমিকৰ দিন মজুৰি তেওঁলোকৰ স্বাস্থ্য বিশেষকৈ চিকিৎসালয় এইবোৰ যদিও কোম্পানী বা ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় কিন্তু এইটো যিহেতু লেবাৰ মিনিষ্ট্ৰী আছে এই লেবাৰ মিনিষ্ট্ৰীৰ যোগেদি এই কথা বতৰাবোৰ আমি শক্তিশালী ৰূপত আমি উত্থাপন কৰিব লাগিব যাতে চাহ জনগোষ্ঠীয় মানুহে ন্যায় পায় আৰু তাৰ লগে লগে এতিয়া নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট এতিয়া গঠন হ'ব বুলি বিজেপি দলে চৰকাৰ গঠনৰ সময়ত 100 দিনীয়া এজেণ্ডাত আছিলে যে এইটো চতুৰ্থ গোট বনোৱা হ'ব 5,500 কোটি টকা লাগিব কিন্তু আমি দেখিবলৈ পালোঁ যে এখন চৰকাৰ গ'ল দ্বিতীয়খন চৰকাৰ এতিয়া যাবৰ হ'ল নিৰ্বাচন আহিব যোৱা 10টা বছৰত একো কাম নকৰিলে বা এই চতুৰ্থ গোট নবনালে যাৰ ফলত আমাৰ চাহ উদ্যোগটোৰ ওপৰতো প্ৰভাৱ পৰিছে কৃষি শিল্পক আমাৰ অৰ্থনীতিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিছে বান গৰাখহনীয়াৰ সমস্যা আছে এইবাৰ আমাৰ 14টা দলৰ আমাৰ বিৰোধী দলৰ যুটীয়া প্ৰাৰ্থী হিচাপে আমাৰ যুৱ নেতা প্ৰতিবাদী কণ্ঠৰ অধিকাৰী সংগ্ৰামৰ পৰা ওলাই অহা লুৰিণজ্যোতি গগৈক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ লুৰিণজ্যোতি গগৈ এই 14টা দলৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু ব্যক্তিগত হিচাপে মোৰো প্ৰাৰ্থী আৰু সেইকাৰণে লুৰিণজ্যোতি গগৈক জিকাই লৈ যাবৰ কাৰণে আমি আন্তৰিকতাৰে চেষ্টা কৰিম আৰু বিশেষকৈ মই কেইবাটাও সভা যোগদান কৰি দেখিছোঁ যে যি ধৰণে যুৱকসকল লুৰিণজ্যোতিৰ সভাত ওলাই আহিছে এইটোৱে এটা পৰিৱৰ্তনৰ বাৰ্তা দিছে বুলি মোৰ বিশ্বাস চাওক মই ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ এনুৱেল জেনেৰেল মিটিং আছিলে তাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্য অতিথি আৰু মই গেষ্ট অফ আছিলোঁ আৰু আমি দুইজনে গৈছিলোঁ এটা অৰাজনৈতিক সভা আৰু তাত জ্যেষ্ঠ হিচাপে কোনোবাই আশীৰ্বাদ বিচাৰিলেতো আমি আশীৰ্বাদ দিমেই আমাৰ এইটো সভ্যতা সংস্কৃতিয়ে নকয়
যে আশীৰ্বাদ বিচৰা কনিষ্ঠজনক আমি অভিশাপ দিম, আশীৰ্বাদে দিম আৰু সেইকাৰণে শুভেচ্ছা জনাইছোঁ। আৰু সিদ্ধান্ত ডিব্ৰুগড়বাসী ভোটাৰ ৰাইজে ল'ব।